নগাঁও প্ৰশাসনৰ বাধা তাৰ পিছতো ৰূপহীহাটৰ হাতীপুখুৰীৰ কৰ্মী সভা অনুষ্ঠিত কৰিলে কংগ্ৰেছে। আৰক্ষীৰ বাধাকো নেওচি ৰূপহীহাটৰ হাতীপুখুৰীত সমবেত হ'ল শ শ কংগ্ৰেছ কৰ্মী। পুৱাৰে পৰা আৰক্ষীয়ে সভাস্থলীলৈ অহা লোকক বাধা প্ৰদান কৰিছিল আৰক্ষীয়ে। জিলা প্ৰশাসনে অনুমতি নিদিয়া হাতীপুখুৰীৰ কংগ্ৰেছ কৰ্মী সভালৈ আহিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মাইক যোগে ঘোষণা কৰিছিল প্ৰশাসনে। ৰূপহীহাটত মোতায়েন কৰা হৈছিল বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান। কিন্তু এই সমগ্ৰ বাধাকো নেওচি সভাত উপস্থিত হয় ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা, বিধায়ক শিৱামণি বৰা, বিধায়ক আসিফ নাজাৰ আৰু তানজিল হুছেইনৰ লগতে বহুতো নেতা কৰ্মী। হিমন্ত বিশ্ব শৰ্মা বাহিনী আজি পৰাজিত হ'ল আৰু অসমৰ ৰাইজ আজি সফল হ'ল। সৰ্বশক্তি প্ৰয়োগ কৰি আজি তেওঁ এই সভাখন বানচাল কৰিব বিচাৰিছিলে। আমি এখন প্ৰস্তুতি সভা কৰিছিলোঁ, তাতেই তেওঁ ভয়ত ত্ৰস্তমান আমাৰ ছাঁটোকে বাঘটো দেখা আৰম্ভ কৰিছে। আৰু সেইকাৰণে ৰাইজে যে যিটো পৰাভূত কৰিলে হিমন্ত বাহিনীক, তাৰ বাবে মই ইয়াৰ সৰ্বসাধাৰণ ৰাইজক, বিশেষকৈ চামগুৰি বিধানসভা সমষ্টিৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা কথা স্পষ্ট হৈ গ'ল যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ বহুত কাম, মোদী ডাঙৰীয়া আহিব কাইলৈ, ঝুমুৰ পাতিছে, খুব ভাল পাইছোঁ আমি, আৰু লগতে এডভান্টেজ আছাম বুলি এটা কৰিব। কিন্তু তৎসত্ত্বেও তেওঁ উঠি পৰি লাগিছে আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ এজন কৰ্মীৰ নিজৰ ব্যক্তিগত ঘৰৰ ব্যক্তিগত মাটিৰ চোতালত আমি আজি লগ খোৱাৰ কথা, আৰু লগ খোৱাৰ উদ্দেশ্য একেবাৰে সাধাৰণ কথা। আজি 3 দিনৰ আগতে আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁৰ পুৰণা সমষ্টিলৈ আহিছিলে, আৰু আহোঁতে পুলিচৰ ছত্ৰছায়াত থকা বিজেপিৰ সদস্য কেইবাজনো, ইয়াৰ ভিতৰত সদস্য, তেওঁলোকে দলবদ্ধভাৱে অতি প্ৰণালীগতভাৱে ৰকিবুল হুছেইনক হত্যা কৰিবৰ কাৰণে দিন দুপৰতে ৰাস্তাৰ ওপৰত যি আক্ৰমণ কৰিছিলে, ইয়াৰ আমি গোটেই কংগ্ৰেছ পৰিয়ালৰ লোকসকলে কেৱল প্ৰতিবাদেই কৰা নহয়, আমি সকলো আজি এই ৰূপহী সমষ্টিৰ এই অঞ্চলত য'ত তেওঁক আক্ৰমণ কৰিছিলে, নাতিদূৰত আক্ৰমণ কৰিছিলে, আমি সকলো ইয়ালৈ আহিছোঁ। আহি পেলাই ৰকিবুল হুছেইন ডাঙৰীয়াৰ প্ৰতি আমাৰ একাত্মবোধ, আমাৰ সমমৰ্মিতা আৰু আমাৰ সকলো ধৰণৰ, আমি কংগ্ৰেছ পৰিয়াল যে একলগ হৈ এনেকুৱা ধৰণৰ গুণ্ডা বাহিনীৰ যি অত্যাচাৰ, পুলিচৰ ছত্ৰছায়াত থাকি পেলাই, প্ৰশাসনৰ ছত্ৰছায়াত থাকি, তাৰ বিৰুদ্ধে আমি সকলোৱে আজি একাত্ম হৈ পেলাই ইয়াত মাত মাতিবৰ কাৰণে আমি আহিছোঁ। কিন্তু যোৱাকালিৰ পৰা পুলিচ বাহিনীয়ে, প্ৰশাসনে এনেকুৱা ধৰণৰ আতিশয্য চলাইছে। চাৰিওফালে তেওঁলোকে মাইকত এনাউন্স কৰিছে, তেওঁলোকে পুলিচ বাহিনী পঠিয়াইছে, ঠায়ে ঠায়ে বেৰিকেড কৰিছে, আমাৰ কৰ্মীসকল ইয়াত অহাত বাধা দিছে। তৎসত্ত্বেও আজি প্ৰায় 700-800 আমাৰ কৰ্মী আহি, নিজাববীয়াকৈ আহি, খোজকাঢ়ি আহি ইয়াত সমবেত কৰিছে। মই সকলো কৰ্মীকে ধন্যবাদ জনাইছোঁ, আৰু আমি সকলোৱে এই কথা স্পষ্ট কৰি দিছোঁ যে বিজেপিৰ যিটো চক্ৰান্ত, এই মাত্ৰ 10জন মানুহৰ কথাহে মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাৰ মজিয়াত এনাউন্স কৰিছে। লিষ্টখন মোৰ লগত আছে। কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়াক আক্ৰমণ কৰিছে, তেওঁৰ পুত্ৰক আক্ৰমণ কৰিছে। ৰকিবুল হুছেইন ডাঙৰীয়াই 24জন, তাৰ ভিতৰতে পুলিচ বাহিনীৰ 2জনকৈ সুৰক্ষাৰ কামত নিয়োজিত, এজন ফাংচু ডাঙৰীয়া আৰু এজন জিতুমণি বৰা। তেওঁলোকক যেনেকৈ গুৰিয়াই লঠিয়াই গুণ্ডা বাহিনীয়ে এওঁলোকৰ ছত্ৰছায়াতে আজি তেওঁলোকৰ ফ্ৰেংকেষ্টাইন হ'বলৈ গৈ আছে, তেওঁলোকে যি আক্ৰমণ কৰিছিলে, সেই আততায়ীবিলাকক চিনাক্ত কৰি 24জন লোকৰ নাম ৰকিবুল হুছেইন ডাঙৰীয়াই নিজে দিছে। কিন্তু এই 24জনৰ মাত্ৰ 10জনৰ নাম ঘোষণা কৰিছে, বাকী 11জন হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ আটাইতকৈ বুকুৰ কুটুম চাগে, সেইকাৰণে তেওঁলোকৰ নামকেইটা ইয়াৰ পৰা আঁতৰাই ৰাখিছে।